অসম দৰ্শন আঁচনিৰ অধীনত ঢেকিয়াজুলি নগৰৰ ত্ৰিমূৰ্তি ভৱনত আজি চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উল্লেখ্য যে অসম দৰ্শন আঁচনিৰ অধীনত নামঘৰৰ লগতে মঠ মন্দিৰসমূহ নিৰ্মাণ কৰাৰ বাবে আজি উক্ত চেক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত চেক বিতৰণ কাৰ্যসূচীৰ আজি শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। অসম দৰ্শন আঁচনিৰ অধীনত আজি মুঠ 123টা নিৰ্বাচিত সমিতিলৈ এই চেক প্ৰদান কৰা হয়। আজিৰ উক্ত চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলৰ লগতে ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিবা বৰা, ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়া নয়ন পাঠক, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক জন শইকীয়া, ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস, ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰী তুলিকা শইকীয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলো উপস্থিত থাকে। প্ৰত্যেকটো সমষ্টিতে অসম আঁচনিৰ অন্তৰ্গত 3 লাখ টকাৰ অনুদান মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে আগবঢ়াই দিছে। মোৰো সমষ্টিত 126টা তেনেকুৱা আঁচনি আজি চেক বিতৰণ কৰি আমি শুভাৰম্ভ কৰিলোঁ। কিছু বাকী আছে, যাৱতীয় কাগজ আমি পোৱা নাছিলোঁ, পালে এইখিনিও কৰা যাব। আৰু মই ভাবোঁ যে উপাসনাস্থলী, স্কুল, নামঘৰ, সত্ৰ, হস্পিটেল, পথ পদূলি, দলং সব ভাল হৈ থাকিলে সমাজত মানুহৰ মনটো ভাল থাকে। আৰু সকলো দিশত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ। ৰাইজেও সঁহাৰি দিছে, ৰাইজেও আশীৰ্বাদ দিছে। অসমৰ এই যাত্ৰা, আগুৱাই যোৱা যাত্ৰা, অসমৰ এই যাত্ৰা সপোন দেখা যাত্ৰা, অসমৰ এই যাত্ৰা স্বাৱলম্বী হোৱাৰ যাত্ৰা, অসমৰ এই যাত্ৰা আত্মনিৰ্ভৰ হোৱাৰ যাত্ৰা। ৰাইজে আশীৰ্বাদ কৰক। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এক স্বাৱলম্বী আৰু শক্তিশালী বিকশিত অসম গঢ়াৰ কাৰণে কাম কৰি আছোঁ।